অমিতাৰ খাৰ বনাবৰ কাৰণে অমিতাখিনি ভালদৰে সৰু সৰুকৈ কাটি ধুই লৈছোঁ আৰু ইয়াতে মই মাছৰ মূৰ দিম। মাছৰ মূৰ দিলে খাৰখন খাবলৈ বেছি সোৱাদ হয়। নহৰু কেইফুটামান লৈছোঁ, কেইটামান জলকীয়া লৈছোঁ, পাঁচফোৰণ লৈছোঁ চম্ভাৰ দিবৰ কাৰণে আৰু এয়া খাৰ কলৰ খাৰ ঘৰতে বনোৱা। আৰু এতিয়া গেছটো জ্বলাই কেৰাহী এখন পাতি দিছোঁ, কেৰাহীখন গৰম হ'বৰ কাৰণে। কেৰাহীখন গৰম হোৱাৰ পিছতে মই তেল দি দিছোঁ, মিঠাতেল। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে পাঁচফোৰণকেইটা দি দিছোঁ। আৰু এতিয়া ইয়াতে নহৰু আৰু কেঁচা জলকীয়াখিনি অকণমান থেতেলি লৈ কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত ইয়াতে অমিতাখিনি দি দিছোঁ। অমিতাখিনি দি গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি দি দিছোঁ। আৰু ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ দি আকৌ এবাৰ গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। তাৰপিছতে ইয়াতে খাৰখিনি দি দিছোঁ। খাৰখিনি দি আকৌ এবাৰ গোটেইখিনি লৰাই দিলোঁ। তাৰপিছতে ইয়াতে মই এতিয়া 5 মিনিটমান সময় গেছটো কম কৰি ঢাকন মাৰি দি অকণমান সিজিব দিছোঁ। আৰু 5 মিনিট পিছতে মই ঢাকনখন উঠাই আকৌ এবাৰ ভালদৰে লাৰি দিছোঁ। তাৰপিছতে ইয়াতে মই মাছৰ মূৰখিনি দি দিছোঁ। মাছৰ মূৰখিনি দি আকৌ এবাৰ গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। আৰু ইয়াতে মই এতিয়া গৰম পানী একাপমান দি দিছোঁ। পানীৰ পৰিমাণটো আপুনি যিমানখিনি পনীয়া কৰিব বিচাৰে সিমানখিনি দিলেই হ'ল। আৰু ইয়াতে মই একাপ গৰম পানী দি ঢাকনখন লগাই আকৌ 10 মিনিটমান সময় ভালদৰে সিজিব দি দিছোঁ, গেছটো কমকৈ একেবাৰে ৰাখি। আৰু 10 মিনিট পিছত আকৌ ঢাকনখন গুচাই চাই মই ভালদৰে আকৌ গোটেইখিনি লাৰি দিছোঁ। আৰু মাজতে আকৌ এবাৰ লাৰি চাব, মানে চেক কৰি চাব আৰু নহ'লে তলত লাগি যাব ন। আৰু হোৱাৰ আগে আগে মই ধনিয়া কাটি দি দিছোঁ। ধনিয়া দিলে গোন্ধটো ভাল লাগে। আৰু শেষত ধনিয়া দিলে দিব পাৰে, নিদিলেও কোনো কথা নাই, কিন্তু ধনিয়া দিলে অলপ বেছি ভাল লাগে, সেইটো কাৰণে মই অকণমান শেষত ধনিয়া দি দিছোঁ। আৰু এয়া আমাৰ খাৰ একদম খাবলৈ ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত খাৰৰ মজাই বেলেগ জুতি খাবৰ কাৰণে। আৰু যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।